আমি সকলোৱে জানো যে টি ট্ৰাইবছৰ কাৰণে মেডিকেল সিট কোটাত ৰাখি দিয়া হয়। তেওঁলোকে নাৰ্ছিং কৰাৰ পাছত যেতিয়া নাৰ্ছিং শেষ হৈ যায় তেতিয়া নিজৰ গাঁওখনত যিটো নাৰ্ছৰ সিট থাকে সেইটো গাঁওখনৰ ছোৱালীজনীয়ে নাপায়, আনৰ পৰা এগৰাকী মানুহ, আনৰ পৰা এজন ল'ৰা আনি পিনে দিয়াৰ যুক্তি ক'ত? নমস্কাৰ, মই মধুস্মিতা ৰাও। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ এই ভিডিঅ'টো বিশেষ বাগানত কাম কৰা লোকসকলৰ বাবে বিশেষকৈ সেইসকলৰ বাবে যিসকলৰ মাক বাপেকে বহু কষ্ট কৰি বাগানত কাম কৰি আছে আৰু যাৰ সন্তানেও ভৱিষ্যতে বাগানত কাম কৰিবলগীয়া হয় কিছু ক্ষেত্ৰত, আৰু কিছু ক্ষেত্ৰত নিবনুৱা হৈও থাকিবলগীয়া হয়। তাৰে কেইটামান কথা আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টি ভাল লাগে আৰু যদি মোৰ লগত আপোনালোকে একমত হয় তেন্তে ভিডিঅ'টি শ্বেয়াৰ কৰিব। আমি সকলোৱে জানো যে এখন বাগানত পাত ছিঙা বা কলম কটা বা পাত বচাৰ উপৰিও আৰু বহুতো ভাল আপাৰ পোষ্ট থাকে। যেনে ধৰক এখন বাগানত ডক্টৰ নাৰ্ছৰো প্ৰয়োজন হয়, তেনেকুৱা আৰু অফিচিয়েল ক্ষেত্ৰত বহুতো পোষ্ট থাকে নহয় জানো। আৰু যিবোৰ বাগানত ধৰক ফেক্টৰীৰ লগতে লাগি থাকে তেনে বাগানবোৰতো আৰু বিভিন্ন ধৰণৰ বেছিকৈ পোষ্ট থাকে। যেনে ধৰক এখন বাগানত বা ফেক্টৰী লাগি থাকিলে নাইকৈ 20টা পোষ্ট আপাৰ পোষ্টৰ, যেনে গ্ৰেজুৱেশ্যন কৰা হওক তেনেকুৱা ভাল পোষ্ট মানে থাকে। আৰু সেই পোষ্টবোৰৰ কাৰণে বিভিন্ন ধৰণৰ এক্সামো অনুষ্ঠিত কৰা হয়, মানে বিভিন্ন ধৰণৰ পৰীক্ষা পতা হয়। আৰু সেই এক্সামবোৰ কেতিয়াবা অল আছাম ভিত্তিতো পতা হয়, কেতিয়াবা ডিষ্ট্ৰিক্ট ৱাইজো পতা হয়, মানে বহু ধৰণৰ এক্সাম পতা হয়। মাজতো ৰিচেণ্ট কেইদিনমানৰ আগত এক্সাম হৈ গৈছে, সকলোৱে হয়তো জানেই। তো মোৰ কথাটো হ'ল যে আমি বাগানত কাম কৰোঁ, আমাৰ মা দেউতাই বাগানত কাম কৰে, কিন্তু সেইবুলি আমিতো নপঢ়া নহয়। আমাৰ প্ৰত্যেকখন বাগানতেই গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালী থাকে, প্ৰত্যেকখন বাগানতে হাই ছেকেণ্ডেৰী পাছ কৰা ল'ৰা ছোৱালী থাকে, কিছুমান ক্ষেত্ৰততো মাষ্টাৰ ডিগ্ৰী কৰা ল'ৰা ছোৱালীও থাকে। বহুত ভাল ল'ৰা ছোৱালী থকাৰ পাছতো সেই ছিটবোৰ আমি নাপাই, আমাৰ মানুহে নাপায়, বেলেগে যে পায় কিয়? তো মোৰ কথাটো হ'ল যে সেই মানে এক্সামবোৰ যিবোৰ পাতে, তো মই ভাবোঁ মোৰ মতে যে সেই এক্সামবোৰ কেৱল মাত্ৰ বাগানত কাম কৰা লোকসকলৰ সন্তানৰ মাজতেহে পাতিব লাগে। কাৰণ বাগানত কষ্ট কৰিব, পাত ছিঙিব, কলম কাটিব আমাৰ মানুহে, আৰু অফিচাৰ হৈ পিনে খাব বেলেগে, সেইটো কেনেকুৱা কথা? আৰু ধৰক এতিয়া এনেকুৱাও নহয় যে বাগানত কাম কৰা মানুহৰ পঢ়া শুনা নাথাকে বা পঢ়া শুনা ল'ৰা ছোৱালী নাথাকে, তেওঁলোকৰ ল'ৰা ছোৱালীও বহুত বেছি শিক্ষিত থাকে। তো মই ভাবোঁ সেই পৰীক্ষাবোৰ কেৱল মাত্ৰ বাগানত কাম কৰা লোকসকলৰ সন্তানৰ মাজতেহে অনুষ্ঠিত কৰিব লাগে, যাতে তেওঁলোকেও আগবাঢ়ি যাওক। তেওঁলোকৰ মাক বাপেকে আমাৰ মাক বাপেকে বাগানত কাম কৰিছে বুলি আমিও বাগানত কাম কৰিম নেকি? আমিও বাগানত পাত ছিঙিম নেকি? কিয় ছিঙিম? আমি ইমান পঢ়িছোঁ, আমাক মা দেউতাই ইমান পঢ়াইছে, কিহৰ কাৰণে পঢ়াইছে? আৰু মা দেউতাই কষ্ট কৰিছে, মা দেউতাই লোকৰ আণ্ডাৰত কাম কৰিছে, আৰু প্ৰত্যেকটো সময়তে সদায় আমাৰ ওপৰত কি সেই ব্ৰিটিছ শাসন চলিয়ে থাকিব নেকি? কেলে চলিব? আমাৰ মা দেউতাই যেনেকৈ বাগানত পাত ছিঙি কাম কৰে আমিও কেতিয়াবা কৰিবলগীয়া হয় যেনেকৈ কৰোঁ, কিন্তু বাহিৰা মানুহে কৰিব জানো? যিসকল লোকে আমাৰ ওপৰত ৰাজত্ব কৰি থাকে, আমাৰ মানুহক বাগানৰ কামবোৰ দি পিনে বাকী অফিচাৰ হৈ যিবোৰ মানুহ থাকে তেওঁলোকে জানো কেতিয়াবা বাগানত পাত ছিঙি পাইছে? তেওঁলোকে জানো কেতিয়াবা বাগানত কলম কাটি পাইছে? তেওঁলোকে জানো জানে বাগানত কিমান কষ্ট হয়? তো বাগানৰ সম্পূৰ্ণ কষ্টখিনি আমি কৰি আমাৰ ওপৰত ৰাজত্ব আনে কেলে কৰিব? আমি সকলোৱে জানো যে টি ট্ৰাইবছৰ কাৰণে মেডিকেল সিট কোটাত ৰাখি দিয়া হয়। তেওঁলোকে সিট পায়, মানে আমি সিট পাওঁ, ধৰক আমি পঢ়োঁ, আৰু নাৰ্ছিং কৰাৰ পাছত যেতিয়া নাৰ্ছিং শেষ হৈ যায় তেতিয়া নিজৰ গাঁওখনত যিটো নাৰ্ছৰ সিট থাকে সেইটো গাঁওখনৰ ছোৱালীজনীয়ে নাপায়, আনৰ পৰা এগৰাকী মানুহ, আনৰ পৰা এজন ল'ৰা আনি পিনে দিয়াৰ যুক্তি ক'ত? আৰু যদি আমাৰ বাগানৰ মানুহবোৰক মানে এতিয়া মেডিকেল সিট কোটাত দি নাৰ্ছিং কৰাৰ পাছত যদি ঘৰতে বহুৱাই ৰাখিব লাগে তেন্তে দিয়ে কেলে কোটাত সিট? নিদিবই লাগে। আৰু দিয়ে যদি সেইটো নাৰ্ছিং কৰাৰ পাছত প্ৰতিষ্ঠা কৰাই দিয়ক, কেলে নকৰায়? কামটো দিব লাগিব। ইমানটোৱে ক'ব বিচাৰোঁ যে নেক্সট যদি মানে আমাৰ আৰু এক্সাম হয়, এক্সামটো হৈয়ে থাকিব, হৈ আছে, কাৰণ এখন বাগানত বহুতো ছিট থাকে। তেনেকুৱা ধৰ এতিয়া আমাৰ কিছুমান বাগানত যেনিবা অকল সৰু ফেক্টৰী এটেচ নাথাকে কাৰণে ধৰক খুব কম ছিট থাকে, কিন্তু বিভিন্ন জেগাত বহুত ডাঙৰ বাগান আছে য'ত লগতে ফেক্টৰী আছে, আৰু তাত বহুত তেনেকুৱা জব আছে যিবোৰ হাই কোৱালিফাইড ষ্টুডেণ্টৰ প্ৰয়োজন হয়। আৰু আমাৰ বাগানত কাম কৰা লোকসকলৰ ল'ৰা ছোৱালীও বহুত পঢ়া শুনা থাকে। তো সেই পৰীক্ষাবোৰ
পৰীক্ষাবোৰ বেলেগৰ মাজত পতাতকৈ অকল আমাৰ বাগানত কাম কৰা ল'ৰা ছোৱালী অকল বাগানীয়া মানুহৰ মাজতে পাতিব লাগে মই ভাবোঁ। আৰু যদি মোৰ ভিডিঅ'টোত মোৰ লগত যদি একমত আছে তেন্তে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।